যোৱাকালি ৰাতি যিহেতু আমি সোণাৰী শিৱ মন্দিৰৰ পৰা ৰাতি ৮টা বজাত আমি তীৰ্থযাত্ৰালৈ ওলাইছিলোঁ আৰু গোটেই নিশাটো আমি গাড়ী চলালোঁ আৰু গাড়ী চলাই আহি বৰ্তমান সময়হি আমি পালোহি আমাৰ শিলিগুৰি আৰু শিলিগুৰি আজি ৰাতি যিহেতু অসমৰ বাহিৰত অহাৰ পিছত আৰু ৰাতি অলপ আমাৰ সকলো টাইডো হৈ আছে অলপ তাৰ কাৰণে ভাগৰো লাগিছে তাৰ কাৰণে আমি ৰাতি ভাবিছোঁ আৰু গাড়ী নচলাওঁ আজি ৰাতি আমি ইয়াতে ষ্টে কৰিম আকৌ ইয়াৰ পৰা ৰাতিপুৱা আমি আকৌ ওলাম আজি আমি থাকিবলৈ লৈছোঁ আপোনালোকে যদি কেতিয়াবা আহে তেনেহ'লে থাকিবলৈ পাৰিব এইডোখৰ মই দেখাই দিছোঁ এইফালে আহিলে দেখাই দিছোঁ এইখন মেৰী হোমষ্টে আৰু এই মাৰিয়া হোমষ্টেত আপোনালোকে থাকিব পাৰিব কাৰণ আমি নেটত চাৰ্চ কৰি চাইছিলোঁ আৰু ইয়াতে খুব মানে ৰিজনেবল এটা প্ৰাইচ যোনটো প্ৰাইজত আমি থাকিব পৰা যায় কাৰণ আমি যেতিয়া গোটেই ভাৰতবৰ্ষৰ ফুৰিবলৈ আহিছোঁ কাৰণ আমাৰ ফাইনেন্সিয়েলি সকলো ফালৰ পৰা চাব লাগিব তাৰ কাৰণে অলপ ৰিজনেবল এটা অলপ সস্তীয়া প্ৰাইজৰ এখন থাকিব লাগে কিন্তু সকলো সুবিধা সা সুবিধা থকা এখন ধুনীয়া হোমষ্টে আপোনালোকে যদি আহে শিলিগুৰি এই হোমষ্টে এখনত থাকিব পাৰিব আৰু যিহেতু আমি আমি আহি থাকোঁতে আমি আৰু অলপ সোনকালে আহি পিনি এই শিলিগুৰি পালোহেঁতেন কিন্তু আমাৰ অলপ আহি পলম হোৱাৰ এটি কাৰণ আপোনালোকক মই দেখাই দিছোঁ এটা সুবিধা যোনটো আমাৰ আজি অসুবিধা হ'ল এই আমাৰ গাড়ীত এইখন আপোনালোকে চাবলৈ পাৰিব এই যে আমাৰ গাড়ীত টেগ লাগি আছে ফাষ্টেগৰ টেগ লাগি আছে এই ফাষ্টেগৰ টেগটো মানে কি হ'ল আমাৰ পুৰণা লাগি আছিলে আৰু পুৰণা লাগি থকাৰ কাৰণে কি হ'ল আমি ইয়াত এনুৱেলি ৰিচাৰ্জ কৰিছিলোঁ আৰু এনুৱেলি ৰিচাৰ্জ কৰাৰ পিছত আমি অসম যেতিয়া পাৰ হ'লোঁ অসম পাৰ হোৱাৰ আমাৰ ধুনীয়া একো অসুবিধা হোৱা নাছিলে আমি ধুনীয়াকৈ আহি পালোঁ যেতিয়া আমি অসম পাৰ হৈ ৱেষ্ট বেংগলত সোমালোঁ তেতিয়া আমাৰ পুৰণা ফাষ্টেগৰ টেগ লাগি আছিলে তাৰ টেগত লাগি থকা তাৰ পৰা কোনো পে'মেণ্ট কাটিব পৰা নাছিলে কাৰণ ইয়াতে যিমান মেচিন আছে গোটেইখিনি মেচিন অট'মেটিকলি কাটে তাৰ কাৰণে আমি আকৌ নতুনকৈ আকৌ এখন ফাষ্টেগৰ টেগ লগাব লগা হ'ল এইখন আমাৰ ফাষ্টেগৰ টেগ আকৌ নতুনকৈ ফাষ্টেগৰ টেগ লগালোঁ আৰু সেই টেগ লগাওঁতে আহোঁতে মেলোঁতে আমাৰ অলপ পলম হৈছে নহ'লে আমি শিলিগুৰি আৰু অলপ সোনকালে আহি পালোঁহেঁতেন আৰু যিহেতু আপোনালোকৰ আশীৰ্বাদত ভালে আমি আহি পিনি বৰ্তমান শিলিগুৰি পাইছোঁ আৰু আজি ৰাতি আমি এইখন মেৰী হোমষ্টে এইখন হোমষ্টেত ষ্টে কৰিম ৰাতি থাকিম আকৌ ৰাতিপুৱা 4 বজাত আমি অহাকালি ৰাতিপুৱা 4 বজাত আমি ইয়াৰ পৰা ওলাম আপোনাৰ উজ্জৈনলৈ আপোনাৰ যিহেতু কৈছিলোঁ আমাৰ প্ৰথম য'ত গৈ আমি যাম সেইডোখৰ হৈছে উজ্জৈন আমি প্ৰথম যাম উজ্জৈন যাম কাৰণ আমি অহাকালি কিমান দূৰ আগুৱাই যাব পাৰোঁ নাজানো চেষ্টা কৰিম পাৰোঁ যদি একেবাৰে মধ্যপ্ৰদেশলৈকে উজ্জৈন মহাকালেশ্বৰ ধামলৈকে যদি যাব পাৰোঁ চেষ্টা কৰিম যাব পাৰিলেও চাওঁ কিমান দূৰ আগুৱাই যাব পাৰোঁ আৰু আপোনালোকক এই আপডেটবিলাক মই দি থাকিম আমি কিমান দূৰ আগুৱাই গৈছোঁ আৰু আপোনালোকে এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব লাইক কৰিব লগতে মোক ফ'ল' কৰিব কাৰণ অহা ভিডিঅ'বিলাকত আপোনালোকে চাব পাৰিব আমি ক'ত গৈছোঁ আৰু যিকেইখন ধামলৈ আমি আশীৰ্বাদ বিচাৰি গৈছোঁ ধামলৈ গৈছোঁ যিখন মন্দিৰলৈ গৈছোঁ সকলো মন্দিৰসমূহ আপোনালোকক দেখাই মই গৈ থাকিম তো আপোনালোকে আশীৰ্বাদ কৰিব আমি ভালে থাকিব পাৰোঁ আকৌ অহাকালি ৰাতিপুৱা শিলিগুৰিৰ পৰা আমি আৰম্ভ কৰিম যাত্ৰা আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ।